এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি বনাই দেখুৱাম। এতিয়া দুপৰীয়া 12টা বাজিছে, ভাত বনাব আহিছোঁ কিটচেনত। আজি ভাবিলোঁ এখন আঞ্জাৰে ভাত খাম। ওলকবি মাছ দি বনাম। প্ৰথমতে ওলকবি মাছৰ মাথাৰে বইল কৰি ল'ম, আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এতিয়া ওলকবিৰ আঞ্জাত মানধনিয়াৰ পাত দিম, যিহেতুকে আমাৰ মানধনিয়া ৰুই থোৱা আছে টাবত, সেইখিনি ছিঙি আনিম, আপোনালোকক বাৰু দেখুৱাম। এতিয়া প্ৰথমতে মানধনিয়াখিনি আনি লওঁ আৰু ওলকবি মাছৰ মাথাৰে বইল কৰি ল'ম, আপোনালোকক ধুনীয়াকৈ দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া পিছপিনে আহিছোঁ ঘৰৰ মানধনিয়াৰ পাত নিবলৈ। আপোনালোকক কেনেকৈ ৰুইছোঁ মানধনিয়াৰ পাত দেখুৱাইও দিম, একেলগে পাতকেইটা ছিঙিও ল'ম। চাওক মানধনিয়াৰ পাত, এয়া চাওক জলকীয়া, ধুনীয়াকৈ লাগি আছে জলকীয়া। এয়া মেচেণ্ডাৰীৰ পাত, মেচেণ্ডাৰীৰ পাত ধুনীয়াকৈ ডাঙৰ ডাঙৰবিলাক খাইছোঁ ছিঙি। এয়া লাইৰ গুটি ধুনীয়াকৈ ইয়াতে ৰুই থৈ দিছোঁ। এতিয়া মানধনিয়াৰ পাত কেইটামান ছিঙি লৈ যাম। এয়া চাওক মানধনিয়াৰ পাত ছিঙি লৈছোঁ কেইটামান। এয়া চাওক এইটো টাবতো ধুনীয়াকৈ হৈ আছে। এয়া চাওক মানধনিয়াৰ পাত ধুনীয়াকৈ ছিঙি ল'লোঁ। এয়া চাওক মানধনিয়াৰ পাত আপোনালোকক ছিঙি লোৱা দেখুৱালোৱে। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। চাওক ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। এইখিনি মাছ লৈছোঁ ধুনীয়াকৈ, চিলভাৰ মাছ ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি পিঁয়াজ, নহৰু, আদা ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি মানধনিয়াৰ পাত, আপোনালোকক মানধনিয়াৰ পাত ধুনীয়াকৈ আনিছোঁ, দেখুৱাই দিছোঁৱে। এতিয়া এইখিনি দেখুৱাম আপোনালোকক। এয়া চাওক মাছৰ মাথাৰে ওলকবি ধুনীয়াকৈ বইল কৰি লৈছোঁ। এয়া চাওক এতিয়া এইখিনি এটা বাচনত লৈ ল'ম। এয়া চাওক ধুনীয়াকৈ ওলকবিখিনি একেলগে নিমখখিনি দি দিছোঁ, জলকীয়াও দি দিছোঁ, ধুনীয়াকৈ মাছৰ মাথাৰে বইল কৰি লৈ লৈছোঁ। আজি ধুনীয়াকৈ ওলকবি বইল কৰি আপোনালোকক ৰেচিপিটো ধুনীয়াকৈ বনোৱা দেখুৱাম। এয়া চাওক এতিয়া এইখিনি ৰেডি কৰি লৈছোঁ, ৰেচিপিটো বনাম, এতিয়া আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিম। এয়া ৰিফাইন দি দিছোঁ, অলপমান পাঁচফোৰণ দি দিম। এয়া চাওক পাঁচফোৰণ দি দিছোঁ। এতিয়া এইখিনি দি দিম পিঁয়াজ, আদা, নহৰু। এয়া চাওক এইখিনি অলপমান ভাজি ল'ম। এইখিনি ভালকৈ ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া চাওক ৰংগুড়া দি দিছোঁ। একেলগে জিৰা জালুকৰ গুড়াখিনিও দি দিম। এয়া চাওক জিৰা জালুকৰ গুড়া 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এইখিনি অলপমান ভাজি লৈ উঠি ওলকবিখিনি বইল কৰি থোৱা মাছৰ মাথা আৰু ওলকবিখিনি দি ল'ম। এয়া চাওক এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া বইল কৰি থোৱা ওলকবি মাছৰ মাথাখিনি দি দিম। এয়া চাওক
এতিয়া এইখিনি অলপমান লাৰি দিম। অলপমান গৰম পানী দি দিম কাৰণ অলপমান জোল কৰিম। এতিয়া অলপমান পানী দি দিম। এয়া চাওক পানী দি দিছোঁ। এয়া চাওক জলকীয়া কেইটা ধুনীয়াকৈ একেলগে বইল কৰি লৈছোঁ। জলকীয়া বইল কৰি দিলে খাই আঞ্জাখন বহুত টেষ্টি লাগে। এয়া চাওক মাছৰ মাথা একেলগে বইল কৰিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক মাছ দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম, যিহেতুকে মাছখিনি দি দিছোঁ। এনেকৈ বইল কৰি ওলকবি আঞ্জা বহুত টেষ্টি লাগে খাই। আপোনালোকে এনেকৈ বনাই খাব। যিকোনো মাছে দিব পাৰে। মই এইটো চিলভাৰ মাছ দিছোঁ। এয়া চাওক আঞ্জাৰ কালাৰ ধুনীয়া হৈছে। আচলতে বইল কৰিলে মাছৰ মাথাটো একেলগে দি দিলে আঞ্জাখন কালাৰ ধুনীয়া হয় আৰু খাবলৈ বহুত সোৱাদ লাগে। এয়া চাওক অলপমান টাইম উতল আহিব দিছোঁ আঞ্জাখন। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক আঞ্জা বহুত কম সময়তে আপোনালোকক বনাই দেখুৱালোঁ। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক মান ধনিয়াৰ পাতখিনি ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰু কৰি। এতিয়া আঞ্জা হৈয়ে গ'ল। এয়া চাওক মাছৰ পিচকেইটা ধুনীয়া কোমল হৈ গৈছে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। আঞ্জা হৈয়ে গ'ল, আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিম। এয়া চাওক, এয়া চাওক আঞ্জা আপোনালোকক ডিছত লৈ দেখুৱাই দি দিছোঁ। এয়া চাওক আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।